যুৱতীৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট খুলি ৰঙাঘৰৰ আলহী হ'ল যুৱক। ৰঙিয়া উদিয়ানাৰ জনৈক জুলফা নামৰ এগৰাকী যুৱতীৰ নামত ভুৱা একাউণ্ট খুলিছিল আনম মালিক নামৰ যুৱকে। ইনষ্টাগ্ৰাম একাউণ্টত যুৱতীগৰাকীৰ পূৰ্বৰ প্ৰেমিকৰ সৈতে থকা কিছু ফটো ভিডিঅ' আপলোড কৰিছিল বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ উপৰিও মেছেঞ্জাৰত মেছেজ পঠিয়াইছিল বহুজনলৈ এইগৰাকী যুৱকে। ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে। ভুক্তভোগী যুৱতীৰ এজাহাৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে আটক কৰে উদিয়ানাৰ আনম মালিকক। বৰ্তমান ৰঙিয়া আৰক্ষীয়ে আনম মালিকক জেৰা অব্যাহত ৰাখিছে। মোৰ মানে ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামত মোৰ নামত ফেক একাউণ্ট খুলি লৈছে আয়েশা জুলফা বুলি। ফেক একাউণ্টত আপোনাৰ বহুত কেইজন মানুহৰ লগতে ফ'ল' কৰিছে, ফ'ল' বেক দিয়াই আছে। তেনেকুৱা স্থলত মোৰ যিটো পাৰ্চনেলি ভিডিঅ' কিবা আছিল, ভাল পোৱা ল'ৰাৰ লগত আছিল, সেইবিলাক বস্তু এতিয়া শ্বেয়াৰ কৰি কিনে বহুত বেলেগক দি আছে। আৰু ইনষ্টাগ্ৰামত আয়েশা জুলফা বুলি থকা বুলি হেৰিটো আছে, তাত আপোনালোকে চাব পাৰে। লগ ইন কৰি কিনে মোৰ ভিডিঅ' পৰ্যন্ত ফটো আপলোড দিয়া হৈছে। তেনেকুৱা ধৰণৰ বহুত কিছু কৰা হৈছে, জানে নেক্সট টাইম এনেকুৱা কোনো ধৰণৰ মানুহৰ লগত এনেকুৱা ভিডিঅ' বা হেৰিত আপলোড নহয়, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু যিজন মানুহ মোৰ লগত কৈছে, সেইজন ঘৰৰ ওচৰৰে মানুহ, দুইজন চিনাকি মানুহ। নাম হৈছে আনাম মালিক আৰু এজন হৈছে শফিক আহমেদ। কেছ কৰিছোঁ, তেওঁ একজনক আনিছে আৰু একজন পলাই আছে। এতিয়া মোৰ ন্যায়টো বিচাৰোঁ আৰু আন কাৰোবাৰ লগত এনেকুৱা ধৰণৰ নহয়, সেইটো বিচাৰোঁ। ব্যুৰো ৰিপৰ্ট, ডেইলি 24 লাইভ।